আৰু আলুখুন্দা পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডত উপস্থিত আছোঁ আৰু যেহেতু আমি বিভিন্ন ৱাৰ্ডত গৈছোঁ, কেইবাটাও ৱাৰ্ডত গৈছোঁ, আন যিসমূহ গাঁৱৰ যিসমূহ সমস্যা, ৱাৰ্ডসমূহৰ সমস্যা, সেইসমূহ সমস্যা দেখুৱাই আছোঁ। আৰু মই এই মুহূৰ্তত দেখুৱাম 4 নম্বৰ ৱাৰ্ডৰ এটা মূল সমস্যা, আৰু এই সমস্যাও দীৰ্ঘদিনীয়া সমস্যা। নিৰ্বাচনৰ দিন আহে, নিৰ্বাচনী লোকসকলে প্ৰতিশ্ৰুতি দিয়ে, তাৰপিছত সেইসমূহ প্ৰতিশ্ৰুতি হৈ ৰয়। মই এই মুহূৰ্তত উপস্থিত আছোঁ মানাহ নৈৰ ওপৰত থকা কাৱাদি আৰু সোণাইকোলাৰ মূল পথত থকা এখন কাঠৰ দলং, জৰাজীৰ্ণ কাঠৰ দলং, য'ত খোজ কাঢ়িব পৰা অৱস্থা নাই। আৰু এনেদৰে যিকোনো মুহূৰ্তত ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে আৰু শ শ লোক এই পথেৰে অহা যোৱা কৰে। কিন্তু আজি প্ৰতিও বিভাগীয় কৰ্তৃপক্ষৰ বা জনপ্ৰতিনিধিসকলে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে। নিৰ্বাচন আহিলে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নিৰ্বাচনৰ পিছত এইসমূহ সমস্যাৰ প্ৰতি যাতে কোনো গুৰুত্ব নাই ৰাজনৈতিক নেতাসমূহৰ। আৰু এয়া পৰিৱেশ, দলংখনৰ পৰিৱেশ মই দেখুৱাই আছোঁ। এয়া হ'ল সোণাইকোলা মানাহ নৈৰ ওপৰত থকা জৰাজীৰ্ণ কাঠৰ দলং, এখন কাঠৰ দলং। আৰু এই কাঠৰ দলঙেৰে নিত্য ছাত্ৰ ছাত্ৰী, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, ব্যৱসায়ী লোকসকল, ব্যৱসায়ী নিতৌ আহিব লগা হয়, এইখন পথেৰে কোনো অহা যোৱা কৰে। কিন্তু আজিৰ প্ৰতি তেওঁলোকৰ সমস্যাৰ প্ৰতি যাতে কোনো গুৰুত্ব নাই। এনেদৰে নিৰ্বাচন আহে আৰু যায়, কিন্তু এই সমস্যা হৈ ৰয়। কিন্তু এইবাৰ পঞ্চায়তত এই অঞ্চলৰ লোকসকলে, এই ৱাৰ্ডৰ লোকসকলে কি বিচাৰিছে, আমি ৰাইজৰ পৰা মনৰ কথা জানিব বিচাৰিম। যিহেতু মই এই মুহূৰ্তত উপস্থিত আছোঁ আলুখুন্দা পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডত, আৰু 4 নম্বৰ ৱাৰ্ডৰ সমস্যাসমূহ কি আৰু এইসমূহ সমস্যাক লৈ স্থানীয় লোকে কি কয়, মই স্থানীয় ৰাইজৰ সৈতে কথা পাতিম। ইয়াতে কিছু লোক উপস্থিত আছে। যেতিয়া আমি কথা শুনা পোৱাৰ পিছত এইসকল কৃষি লোকসকলে খেতি পথাৰৰ পৰা ওলাই আহিছে, তেওঁলোকে আমাৰ সৈতে কথা পাতিবলৈ, তেওঁলোকৰ সমস্যাসমূহ আমাক জনাবলৈ তেওঁলোকে ওলাই আহিছে। যিহেতু সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ যিহেতু কিছুদিন বাকী, নিৰ্বাচনৰ বতৰ, আৰু যিহেতু কিছুদিন পিছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, আপোনালোকৰ সমস্যাসমূহ কি? অন্যতে ND24ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই সমস্যাসমূহ দাঙি ধৰাৰ বাবে। তো আপোনালোকে নিজেই দেখা পালে আমাৰ ব্ৰিজৰ অৱস্থা। আমাৰ এনেকুৱা এটা পৰ্যায়, আজি পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিছে, আজিলৈকে কোনো এজন প্ৰতিনিধি ওলাই অহা নাই যে আমি কিবা কাম কৰি ৰাইজক অলপ সঁহাৰি জনাম, আজিলৈকে পোৱা নাই। আমাৰ আফচোচ এটাই, আমাৰ 4 নম্বৰ ৱাৰ্ডতে আমাৰ পঞ্চায়ত প্ৰতিনিধি সভাপতি আছিল, কিন্তু তেওঁৰ চকুত আজিলৈকে পৰা নাই। আপোনালোকে ৰাস্তা ঘাটৰ পৰা আদি কৰি যিকোনো সমস্যা আজিলৈকে সমাধান কৰাত ব্যৰ্থ হৈছে। গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক এটাই আহ্বান জনাম, এইটো ব্ৰিজৰ ওপৰেদি অজস্ৰ শিক্ষক শিক্ষয়িত্ৰী দুনিয়াৰ, মানে এইটো আমাৰ মূল পথ, পাতিলা দহা, বিজনী, বঙাইগাঁও, যিকোনো ঠাইত যাব লগা হ'লে আমাৰ এখন এম্বুলেঞ্চ সোমাব নোৱাৰে সোণাইকোলাত। এনেকুৱা এটা পৰ্যায় পাইছে। ব্ৰিজত অজস্ৰ, আগতেও আমাৰ বহুত নিউজ প্ৰচাৰ হৈছে, আজিলৈকে কোনো জনপ্ৰতিনিধি আমাৰ ইয়াত আহি সকাহ দিব পৰা নাই। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰীক ইলেকশ্যনৰ আগতে যাতে ৰিপেয়াৰিং পেকেজ ঘোষণা কৰি হ'লেও যাতে ইলেকশ্যনৰ গাড়ীবিলাক সোমাব পাৰে, সেইখিনি সুবিধা কৰি দিয়ে যেন, এয়া আমি মুখ্যমন্ত্ৰীৰ ওচৰত সৰল প্ৰাৰ্থনা জনালোঁ ৰাইজৰ হৈ। আৰু পঞ্চায়ত যিহেতু নিৰ্বাচন আহিছে, আপোনালোকে এইবাৰ কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰিছে? যিহেতু বিগত সময়ৰ এই পঞ্চায়তৰ সভাপতিজনৰ যি অকমান্যতা, যিসমূহ কামৰ যিসমূহ নমুনা, যদি মই কওঁ প্ৰায় এই পঞ্চায়তৰ বাট পথসমূহ একেই পৰিৱেশ, 2 এখনৰ বাজে, বাকী পৰিৱেশখিনি একেই পৰিৱেশ। এইসমূহ সমস্যাৰ প্ৰতি পঞ্চায়তৰ সভাপতিয়ে হওক বা যিসমূহ বিষয়া হওক, সেইসমূহ বিষয়াক কোনো ধৰণৰ গুৰুত্ব কৰা নাছিলে নেকি? তাৰ বিকল্প হিচাপে আপোনালোকে এইবাৰ কেনেধৰণৰ প্ৰাৰ্থী বিচাৰিছে? হয়, এইকাৰণেই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। আমাৰ মুখ্যমন্ত্ৰী এইবাৰ যিটো ইলেকশ্যন পাতিছে পঞ্চায়ত নিৰ্বাচনৰ, তেওঁ এটা কথা কৈছে যে এইবাৰ সমাজৰ যি ভাল মানুহ তেওঁকহে ছিলেকশ্যন কৰিব গাঁৱৰ ৰাইজে। গতিকে এইবাৰ অনুমান হয় কিবা এটা হ'ব বুলি আশা বোধ কৰিছোঁ। আগতে যি পঞ্চায়ত নিৰ্বাচন হৈছিল তাত ডাইৰেক্ট আপোনাৰ সভাপতিয়ে অল ইন অল আছিল, কিন্তু এতিয়া আপোনাৰ সদস্য মিলি সেই সভাপতি বনাব। গতিকে নিশ্চয় কম হ'লেও কাম হ'ব পাৰে, আশা ৰাখিলোঁ আৰু কি। আৰু ধৰক যিহেতু প্ৰথমবাৰৰ বাবে চিহ্নবিহীন নিৰ্বাচন হ'বলৈ গৈ আছে, এই ক্ষেত্ৰত কেনেধৰণৰ কি ক'ব? এই ক্ষেত্ৰত নিশ্চয় এইবাৰ চিহ্নবিহীন হ'লেও মানে ৰাইজে মানে এজন ভাল প্ৰতিনিধি, যোগ্য প্ৰতিনিধিহে এইবাৰ বাছনি কৰিবলৈ সক্ষম হ'ব। কাৰণ যোৱা নিৰ্বাচনবিলাকত পইচাৰ ওপৰতহে নিৰ্বাচন হৈছিল, কিন্তু এইবুলি যিটো নিৰ্বাচন হ'ব এইটোত কোনো তেনেকুৱা আহ্বান নাই। মানুহে খুজিছে ভাল মানুহ। আপুনিতো চাইছেই আমাৰ 4 নম্বৰ ৱাৰ্ডত, ইয়াত আৰু কি ক'ম, প্ৰতিনিধি আমাৰ 4 নম্বৰ ৱাৰ্ডৰ সদস্য সচিব, তেওঁ আজিলৈকে একো কৰিব পৰা নাই। আৰু বোধহয় এইবাৰো খেলিব তেওঁ, হয়তো তেওঁৰ আৰু অলপ আৰু লোক আছে, যুৱকসকল উপস্থিত আছে। আপোনাৰ ওচৰলৈ আহিছোঁ, হ'ব? একো হোৱা নাই। আচ্ছা, আমি আৰু আমাৰ দলংটো লাগে, আমাৰ ৰাইজৰ দলংটোৱে লাগে, আৰু একো নালাগে। আৰু দলংটো হ'লে আমি ৰাইজৰ আমি খুচি হৈ যাম। পূৰ্বতে বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল, এইবাৰ যিহেতু উত্তৰ অভয়পুৰী সমষ্টিৰ,
যেহেতু তাৰ পিছে পিছে বিধানসভা নিৰ্বাচন আহি আছে, এই পঞ্চায়তৰ জৰিয়তে বিধায়কসকলক কি ক'ব আগামী দিনত যাতে এই আপোনালোকৰ যিটো মূল সমস্যা দলংখনৰ সমস্যা আছে, বাট পথৰ কথা যদি কওঁ একেবাৰে জৰাজীৰ্ণ ধূলিময় পৰিৱেশ, এইখিনি পৰিৱেশ লৈ আপোনালোকে কেনেজন ব্যক্তিক বিচাৰিছে? ভাল একটু মানুহ বিচাৰিছোঁ আমি, ভাল মানুহ আমাৰ ৰাইজে ওলাব মানুহ, ৰাইজে ওলালে পরে আমি দিম। আৰু সকলে উন্নয়ন বিচাৰিছে, এনে এজন ব্যক্তি লাগে, সৎ ব্যক্তি লাগে যিয়ে ৰাইজৰ চিন্তা কৰিব, সদতে ৰাইজৰ চিন্তা কৰিব, উন্নয়নৰ চিন্তা কৰিব, তেওঁলোকৰ বাট পথ যিসমূহ মূল সমস্যা এই সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব। যি পঞ্চায়তৰ সভাপতিয়ে যি ব্যক্তিয়ে তেওঁলোকৰ দুখ সুখৰ খবৰ ল'ব, এনে এজন ব্যক্তি বিচাৰিছে। এইসকলক যদি মই ক'বলৈ যাওঁ, গাঁৱৰ যিটো প্ৰতিটো বাট পথৰ অৱস্থা এয়া যদি কওঁ 4 নম্বৰ ৱাৰ্ডৰ সভাপতি যি কবিৰ ৰহমানৰ ঘৰলৈ যোৱা এখন পথ, সভাপতিৰ ঘৰলৈ যোৱা পথত যদি অৱস্থা এনে, আপুনি নিৰ্বাচনৰ সময় পিছত কোনো এইসমূহ সমস্যাৰ প্ৰতি ৰাইজৰ পৰা কোনো খবৰ নলয়। এয়া হ'ল আজিৰ পৰিৱেশ, এয়া হ'ল বৰ্তমানৰ পৰিৱেশ, কিন্তু এইসকলৰ ভোটাৰৰ সমস্যাসমূহ কেতিয়া গুৰুত্ব দিব, এয়াহে ডাঙৰ কথা। কিন্তু নিৰ্বাচন আহে আৰু যায়, কিন্তু জনপ্ৰতিনিধি তেওঁলোকৰ যে নিৰ্বাচনৰ পিছত যে কোনো খবৰ নলয় তাৰে জ্বলন্ত প্ৰমাণ। পঞ্চায়ত নিৰ্বাচন আহি আছে, এই অঞ্চলৰ লোকসকলে পৰিৱৰ্তন বিচাৰিছে, উন্নয়নকামী চৰকাৰৰ উন্নয়নমুখী যি জননেতা বিচাৰিছে, তেনে এজন নেতাক এইবাৰ এই আলুখুন্দাৰ পঞ্চায়তৰ ৰাইজে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।